আৰু যদি মদ খাই কোনোবা গৈছে তাৰ দায়িত্ব আপোনালোকৰ আছে, আপোনালোকৰ পুলিচ আছে, প্ৰশাসন আছে, ফুক মাৰি থাকে ৰাস্তাই ঘাটে, তাতো আপোনালোকে ফুক মৰক, যাবলৈ নিদিব। কিন্তু মনত ৰাখিব, জনজাতীয় ৰাইজৰ পবিত্ৰ এই ভূমিত, এই পবিত্ৰ মানে যি থলী আছে, সেই থলীত জনজাতীয় যিটো মদ দিয়াৰ এটা পৰম্পৰা আছে। এইটো আপোনালোকে সেইবোৰ আকৌ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি তাক অপমান নকৰিব। মই নিজে আহোম, আমাৰো আমি বহাগৰ বিহুত গৈ প্ৰথম বহাগ বা গৰু বিহুৰ দিনাখন মৰিশালীলৈ গৈ মৈদামলৈ গৈ আমি সাজ দিয়াৰ আমাৰ নিয়ম আছে। গতিকে এইবোৰত আকৌ ভেঙুচালি নকৰিব। খিলঞ্জীয়া জনগণক অপমান কৰা কথা মুখ্যমন্ত্ৰীয়ে নক'ব, সকীয়াই দিব কৈছোঁ। আমাৰ পৰম্পৰা আৰু ঐতিহ্যক এনেকৈ আঙুলি ভেঙুচালি নকৰিব। এয়া আমাৰ ঐতিহ্য পৰম্পৰা। প্ৰতিগৰাকী খিলঞ্জীয়া জনজাতীয় মানুহৰ এই পৰম্পৰা ঐতিহ্য আছে। মই নিজে যাওঁ, মোৰ মা জীয়াই থাকোঁতে মাৰ লগত মই নিজে গৈ বহাগ বিহু, গতিকে বহাগ বিহুৰ প্ৰথম দিনটোত 1 বহাগ বা গৰু বিহুৰ দিনা এই কামটো কৰোঁ। গতিকে এই পৰম্পৰাক মই দেখি আছোঁ, চাই আছোঁ, মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া জনগণৰ সংস্কৃতিক এই যিটো অপমান কৰিছে। আমি যদি আপোনালোকে বিগত সময়ছোৱাত মদৰ দোকান কিমান ডাঙৰ, কিমান বেছি কৰিলে, কিমান কৰ তালিকাখন কিমান ৰাজহ লয়, এই তালিকা দেখুৱালে আপোনালোকে নিজে লাজত থাকিব নোৱাৰিব। গতিকে আমি ক'ব খোজোঁ